নমস্কাৰ অসম লাইভ 24ৰ প্ৰতিগৰাকী দৰ্শকক আমি পুনৰ এটা নতুন প্ৰতিবেদন বা নতুন এটা বিষয় লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই যেটো বিষয় এই বিষয়টো অসমৰ আসলতে ধনী শ্ৰেণী হোক বা দুখীয়া শ্ৰেণী হোক সাধাৰণ যিকোনো এগৰাকী ব্যক্তিয়ে জানিব লগা বা তেওঁলোকে জনাটো অতি প্ৰয়োজনীয় বিষয়। আজিৰ দিনত আপোনালোকে নিশ্চয় জানে যে লাহে লাহে ডিজিটেল মিটাৰ আঁতৰি গৈছে আৰু এতিয়া লাহে লাহে এপিডিচিএলৰ ফালৰ পৰা গাঁৱে ভূঞে চহৰে নগৰে প্ৰতিঘৰ মানুহক প্ৰদান কৰিছে তেওঁলোকে স্মাৰ্ট মিটাৰ। এতিয়া আপুনি যেতিয়া এপিডিচিএলৰ কাৰ্যালয়লৈ গৈ আপুনি যেতিয়া এটা স্মাৰ্ট মিটাৰ আবেদন কৰিবলৈ যায় তেতিয়া এপিডিচিএলৰ বাহিৰত বা সেই চৌহদত থকা একাংশ মধ্যভোগীয়ে বা দালালে স্মাৰ্ট মিটাৰ এটা আবেদন কৰিবলৈ যাওঁতে যথেষ্ট পৰিমাণৰ তেওঁলোকে ধন আপোনাৰ পৰা লৈ বা তেওঁলোকে আবেদন কৰি দিয়াৰ নামত যথেষ্ট পৰিমাণ 15 পৰা 20 হাজাৰ টকা আপোনাৰ পৰা আদায় লৈ লয়। কিন্তু আপুনি আসলতে তেওঁলোকক 15 পৰা 20 হাজাৰ টকা তেওঁলোকক দিয়াৰ পৰিৱৰ্তে আপুনি আপোনাৰ মোবাইলৰ পৰা বা আপুনি যিকোনো এখন ইন্টাৰনেট কানেকশ্যন থকা দোকানলৈ গৈ আপুনি সেই স্মাৰ্ট মিটাৰটো আবেদন কৰিব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। আৰু এটা স্মাৰ্ট মিটাৰ আবেদন কৰিবৰ কাৰণে আপুনি অনলাইনত কেনেকৈ আবেদন কৰিব লাগিব, কোনটো ৱেবছাইটত যাব লাগিব আৰু কি ডকুমেণ্ট লাগিব আৰু কেনেকৈ আপোনালোকে আবেদন কৰিবৰ কাৰণে ক'ত যাব লাগিব গোটেইখিনি সম্পূৰ্ণ তথ্য আজিৰ এই প্ৰতিবেদনটোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ জৰিয়তে আপোনালোকে ঘৰৰ পৰাই এটা স্মাৰ্ট মিটাৰ আপোনালোকে আবেদন কৰি অতি কম খৰচত কোনো মধ্যভোগীক টকা নিদিয়াকৈ ধন নিদিয়াকৈ আপোনালোকে ঘৰৰ পৰা এটা স্মাৰ্ট মিটাৰ আবেদন কৰিব পাৰিব। প্ৰথমতে আপোনালোকে স্মাৰ্ট মিটাৰটো আবেদন কৰিবৰ কাৰণে গুগলৰ আপোনাৰ মোবাইলেই হওক বা আপোনাৰ কম্পিউটাৰে হওক তাত গৈ আপোনালোকে গুগলৰ এপিডিচিএল বুলি আপোনালোকে সাৰ্চ কৰি দিলে হ'ল। মই ইতিমধ্যে সাৰ্চ কৰি ৰাখিছোঁ ইয়াতে আপোনালোকে দেখিছে এপিডিচিএল। মই পুনৰ এবাৰ সাৰ্চ কৰি দিছোঁ এপিডিচিএল। এই এপিডিচিএল বুলি সাৰ্চ কৰি আপোনালোকে এণ্টাৰ মাৰি দিয়াৰ লগে লগে আপোনালোকে দেখিছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড। ইয়াতে আপোনালোকে গৈ ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো এপিডিচিএলৰ যেটো পোৰ্টেল আছে মুখ্য পোৰ্টেলত আপোনালোকে প্ৰৱেশ কৰিব আৰু প্ৰৱেশ কৰাৰ পাছতে আপোনালোকে দেখিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড লিখা আছে। এটো হৈছে এপিডিচিএলৰ যেটো পোৰ্টেলৰ যেটো প্ৰথম ভাগ এই প্ৰথম ভাগ ইতিমধ্যে আপোনালোকে দেখা পাইছে আৰু এই যেটো পোৰ্টেল আছে এই পোৰ্টেলৰ পৰা আপোনালোকে অতি অনায়াসে খুব কম সংখ্যক ডকুমেণ্টৰ জৰিয়তে আপোনালোকে ঘৰৰ পৰাই এটা মিটাৰ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই মিটাৰটো আপোনালোকে এনেদৰে আবেদন নকৰি যদি আপোনালোকে কোনো মধ্যভোগীক দিব বিচাৰিছে মধ্যভোগী আপোনাৰ পৰা প্ৰায় 15 পৰা 10 হাজাৰ টকা তেওঁলোকে লৈ লয়। আৰু এনেদৰে বিভিন্ন খবৰ আমালৈ আহে আমি পায়ে থাকো যে বিভিন্ন ব্যক্তিৰ পৰা মধ্যভোগীয়ে 15 পৰা 20 হাজাৰ আনকি 30 হাজাৰ টকালৈকে তেওঁলোকে এটা মিটাৰ দিয়াৰ নামত তেওঁলোকে সাধাৰণ এগৰাকী মানুহৰ পৰা লৈ লয়। আৰু আপুনি চিন্তা কৰক অসমৰ এগৰাকী দৰিদ্ৰ ব্যক্তিয়ে যদি এটা মিটাৰ কানেকশ্যন ল'ব বিচাৰে সেই মিটাৰটো ল'বলৈ যদি তেওঁ 15 পৰা 20 হাজাৰ বা 20 পৰা 30 হাজাৰ টকা যদি মধ্যভোগীকে দিয়ে তেনেহ'লে সেই ব্যক্তিগৰাকীৰ মাহিলী উপাৰ্জনৰ পৰা তেওঁ কিমান টকা দিব লাগে। সেইকাৰণে আপুনি আপোনাৰ মোবাইলৰ পৰা আপুনি সাধাৰণভাৱে আপুনি কেনেদৰে আবেদন কৰিব পাৰিব এটা মিটাৰ সেই সম্পৰ্কে এই মুহূৰ্তত আমি জনাই দিছোঁ। এতিয়া এই পোৰ্টেলটো খোলাৰ লগে লগে আপোনালোকে দেখিছে ইয়াতে 5টাকৈ অপশ্যন দিয়া আছে। পে ইলেক্ট্ৰিচিটি বিল আপোনালোকে ইয়াৰ পৰা ইলেক্ট্ৰিচিটি বিলো দিব পাৰিব। ইয়াতে আপোনালোকে ইলেক্ট্ৰিচিটি বিল আপোনালোকে চাবও পাৰিব, ভেৰিফাই কৰিব পাৰিব বা ভিউ কৰিব পাৰিব। ৰিচাৰ্জ প্ৰিপেইড মিটাৰো কৰিব পাৰিব, স্মাৰ্ট প্ৰিপেইড বেলেন্সও আপোনালোকে ইয়াত চাব পাৰিব। আৰু ইয়াত আপোনালোকে তলৰ যেটো অপশ্যন ইয়াত দেখিছে এপ্লাই ফৰ নিউ কানেকশ্যন অৰ্থাৎ নতুন এটা মিটাৰ আবেদন কৰিবৰ কাৰণে আপোনালোকে ইয়াত গৈ ক্লিক কৰিলে হ'ল। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে ডিস্ট্ৰিক্ট আহি গৈছে, আপুনি কোনখন জিলা বা সাব ডিভিজনৰ কথা আহি গৈছে আৰু ইয়াতে আহিছে ৰিকোয়াৰ্ড ডকুমেণ্ট ফৰ নিউ ইলেক্ট্ৰিচিটি কানেকশ্যন অৰ্থাৎ নতুন এটা মিটাৰ আবেদন কৰিবৰ কাৰণে কি ডকুমেণ্ট লাগিব সেই সম্পৰ্কে ইয়াত তথ্য দিয়া আছে। 8টাকৈ পইণ্ট দিয়া আছে। ইয়াত এই পইণ্টত কি ডকুমেণ্ট লাগিব সম্পূৰ্ণ ডিটেইলছত তেওঁলোকে লিখি থোৱা আছে। আৰু অন্যতে ৰিকোয়াৰ্ড ডকুমেণ্ট ফৰ টেম্পৰাৰী ইলেক্ট্ৰিচিটি কানেকশ্যন বা আপোনালোকে যদি সাময়িকভাৱে বা টেম্পৰাৰী যদি আপোনালোকে এটা ইলেক্ট্ৰিচিটি মিটাৰ ল'ব বিচাৰিছে তাৰ কাৰণে কি ডকুমেণ্ট লাগিব সেই সম্পৰ্কে তথ্য দিয়া আছে। সাধাৰণতে এটা টেম্পৰাৰী ইলেক্ট্ৰিচিটি কানেকশ্যন সেইসকল ব্যক্তিলৈ যিসকলে কোনোবা এটা নিৰ্দিষ্ট অঞ্চলত বা নিৰ্দিষ্ট এটা ঠাইত এখন দোকানত তেওঁলোকে কিছুদিনৰ কাৰণে ব্যৱহাৰ কৰিব বিচাৰিছে তেওঁলোকে এনেদৰে টেম্পৰাৰী এটা ইলেক্ট্ৰিচিটি কানেকশ্যন তেওঁলোকে লয়। কিন্তু যদি আপুনি পাৰ্মানেণ্ট বা আপোনাৰ ঘৰৰ কাৰণে ল'ব বিচাৰিছে তেতিয়াহ'লে আপুনি ওপৰৰ যেটো নিউ কানেকশ্যন এই কানেকশ্যনৰ পৰা আপুনি ল'ব পাৰিব। ইয়াতে আপোনালোকে দেখিছে যে প্ৰথমতে লিখা আছে লেটেষ্ট পাছপোৰ্ট সাইজ ফটো এপ্লিকেশ্যন যিগৰাকী এপ্লাই কৰিব তেখেতৰ একপি পাছপোৰ্ট সাইজৰ ফটো লাগিব, প্ৰুফ অফ আইডেণ্টিটি আপোনাৰ পৰিচয় পত্ৰ এখন দিব লাগিব য'ত আপোনাৰ ভোটাৰ কাৰ্ডো দিব পাৰে, পাছপোৰ্টো দিব পাৰে, ড্ৰাইভিং লাইচেন্স দিব পাৰে, ৰেচন কাৰ্ড বা বিপিএল কাৰ্ড দিব পাৰে, পেন কাৰ্ড দিব পাৰে, আধাৰ কাৰ্ড দিব পাৰে বা ফটো আইডেণ্টি এনে ধৰণৰ ডকুমেণ্ট দিব পাৰে। 3 নম্বৰ পইণ্টত লিখা আছে ৰেচিডেণ্টেল এড্ৰেছ প্ৰুফ, ড্ৰাইভিং লাইচেন্স দিব পাৰে, বেংক পাছবুক দিব পাৰে, ৰেচন কাৰ্ড দিব পাৰে, আধাৰ কাৰ্ড দিব পাৰে, টেলিফোন বিল, বিপিএল কাৰ্ড এনে ধৰণৰ এই ডকুমেণ্টখিনি আপোনালোকে 3 নম্বৰ পইণ্টত দিব পাৰে। অন্যহাতে আপোনালোকে লিগেল প্ৰুফ অফ অকুপেশ্যন অফ দা
প্ৰিমিচেছ অৰ্থাৎ আপুনি যোনটো ঘৰৰ কাৰণে বা যোনটো চৌহদৰ কাৰণে আপুনি নতুন মিটাৰটো ল'ব বিচাৰিছে তাৰ কাৰণে আপুনি ইয়াতে দিব পাৰিব কি কি হোল্ডিং নাম্বাৰ বুলি লিখা আছে আপোনাৰ ঘৰৰ যদি নম্বৰ আছে ঘৰৰ নম্বৰ দিব পাৰে বা আপুনি যদি লিজ এগ্ৰিমেণ্ট আছে আপুনি যদি কাৰোবাক বা লিজত লৈছে মাটিডোখৰ সেই এগ্ৰিমেণ্ট দিব পাৰে বা ৰেণ্ট এগ্ৰিমেণ্ট দিব পাৰে বা চেল ডিড দিব পাৰে সাধাৰণতে যিসকলে নতুন বিদ্যুৎ কানেকশ্যন লয় তেওঁলোকৰ ঘৰৰ মাটি নিজৰ নামত থাকে সেইকাৰণে আপুনি ইয়াতে আপোনাৰ যি ম্যাদী পট্টা বা আপোনাৰ যিটো পট্টা আছে মাটিৰ যি পট্টা আছে পট্টাখন আপোনালোকে ইয়াতে জেৰক্সৰ এটা কপি দিব পাৰিব অন্যহাতে এফিডেভিট ফ্ৰম লেণ্ড অ'নাৰ ইনক্লুডিং indicating no objection to give connection to the applicant and immediately bond এটো অপচনেল অৰ্থাৎ আপোনাৰ নামত যদি মাটিডোখৰ আছে আপুনি যেহেতু এপ্লাই কৰিছে আপোনাৰ নিজৰ নামত এটা মিটাৰ গতিকে এটো আপুনি নকৰিলেও হ'ব ইয়াৰ কাৰণে আপুনি প্ৰমাণ দিব নালাগে যদি আপোনাৰ মাটিত আপোনাৰ পুত্ৰই আবেদন কৰিব বিচাৰিছে মাটিডোখৰ আপোনাৰ নামত আছে আপোনাৰ পুত্ৰ এটা ইলেক্ট্ৰিচিটি নতুন মিটাৰ এটা ল'ব বিচাৰিছে তেতিয়া তেওঁ এটো এফিডেভিট কৰিব লাগিব যে পিতৃৰ মাটিৰ নামত থকা বিপৰীতে পুত্ৰই সেই মাটিত ঘৰ বনাই এটা মিটাৰ ল'ব বিচাৰিছে বুলি এটা এফিডেভিট কৰিব লাগিব টেষ্ট ৰিপৰ্ট এটা লাগিব আপোনালোকৰ এই যেটো 6 নম্বৰ পইণ্ট দেখছে টেষ্ট ৰিপৰ্ট ফ্ৰম অথৰাইজড ইলেক্ট্ৰিকেল কন্ট্ৰাক্টৰ বা সুপাৰভাইজাৰ এটো কিন্তু একেবাৰে ম্যান্ডেটৰি এটো খুব জৰুৰী ইয়াত এখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব ডাউনলোড কৰি আপোনাৰ নিকটৱৰ্তী যেটো এপিডিএছএলৰ কাৰ্যালয় আছে কাৰ্যালয়ত কিছুমান কন্ট্ৰাক্টৰ থাকে এপিডিএছএলৰ অৰ্থাৎ কিছুমান সুপাৰভাইজাৰ থাকে যি ইলেক্ট্ৰিকেলৰ কাম কৰে তেওঁলোকৰ কিছুমান লাইসেন্স আছে লাইসেন্স নাম্বাৰ আছে তেওঁলোকৰ পৰা এই যিখন ফৰ্ম আছে ডাউনলোড টেষ্ট ৰিপৰ্ট বুলি যেটো ফৰ্মেট আছে ফৰ্মেটত তেওঁলোকে সহি কৰিব লাগে এইটো তেওঁলোকৰ পৰা আপোনালোকে আগতীয়াকৈ এই ফৰ্মখন ডাউনলোড কৰি সেই সহিটো আপোনালোকে লৈ ল'ব পাৰে এই ফৰ্মখনত কি লিখা আছে বা কেনেদৰে কোড সহি ল'ব লাগিব সেই সম্পৰ্কে মই আপোনালোকক দেখুৱাম প্ৰথমে আপোনালোকক ওপৰে মই এই বিষয়খিনি দেখুৱাই ললো তাৰ পিছত 7 নম্বৰ পইণ্টত আছে ষ্টেণ্ডাৰ্ড এগ্ৰিমেণ্ট ফৰ্ম অৰ্থাৎ এই পইণ্টটোত কিন্তু এগ্ৰিমেণ্ট ফৰ্মখন যদিহে আপুনি কোনো বেলেগ এগৰাকী ব্যক্তিৰ পৰা আপোনালোকে মাটি লিজত লৈ আপোনালোক যদি ব্যৱসায় কৰিব বিচাৰিছে তেতিয়াহলে ষ্টেণ্ডাৰ্ড এগ্ৰিমেণ্ট ফৰ্ম এখন লাগিব হেতু আপোনালোকে আপোনাৰ যেটো ন্যায়ালয় আছে বা যেটো জিলা আদালত আছে আদালতত গৈ আপোনালোক যিকোনো এগৰাকী অধিবক্তাৰ পৰা আপোনালোকে এটো এগ্ৰিমেণ্ট কৰি ল'ব পাৰিব এডিশনাল ডকুমেন্ট উইল ৰিকোয়াৰ্ড ফৰ অনলাইন এইচটি কানেকশ্যন এপ্লিকেশ্যন এই যেটো 8 নম্বৰ পইণ্টটো আছে এই পইণ্টটো সাধাৰণতে ডমেষ্টিক কাৰেন্ট বা ঘৰুৱা কাৰেন্ট ব্যৱহাৰ কৰা ব্যক্তিসকলৰ কাৰণে এই 8 নম্বৰ পইণ্টটো জৰুৰী নহয় যিসকলে ডাঙৰ কোম্পানী বহাব বিচাৰিছে ডাঙৰ এটা প্ৰতিষ্ঠান তেওঁ বহাব বিচাৰিছে সেই ক্ষেত্ৰত এই 8 নম্বৰ পইণ্টৰ যিখন কাগজ বা যেটো ডকুমেন্ট বিচাৰিছে সেই ডকুমেন্টটো আপোনালোকে কৰিব লাগে সাধাৰণতে কিন্তু যেহেতু আপুনি ব্যৱসায় কাৰণে লোৱা নাই বা কোনো প্ৰতিষ্ঠানত আপুনি ব্যৱসায় সংক্ৰান্তত মিটাৰ লোৱা নাই সেই কাৰণে আপুনি 8 নম্বৰ পইণ্টটো আপোনাৰ কাৰণে জৰুৰী নহয় এতিয়া আহিছো নতুন কানেকশ্যন এটা লবৰ কাৰণে আপুনি কি কৰিব লাগিব এতিয়া ইয়াতে লিখা আছে ডিস্ট্ৰিক্টত ধৰি ললো ইয়াতে লিখা আছে কামৰূপ আপুনি কামৰূপ জিলাৰ এগৰাকী যদি ব্যক্তি আমি ধৰি ললো ইয়াতে কামৰূপত গলো এটো কামৰূপ ৰুৰেল কামৰূপ মেট্ৰো এটো জিলা আৰু কামৰূপ মেট্ৰোত আপোনালোকে সাব ডিভিজনত যদি ক্লিক কৰে সাব ডিভিজনত আপোনালোকে দেখিব ফটাছিল দেখিব বৈশিষ্ট্য দেখিব আজাৰা দেখিব আমিনগাঁও দেখিব জাগিৰোড দেখিব জালুকবাৰী দেখিব মিৰ্জা দেখিব ধৰি ললো আমি মিৰ্জাৰ কোনোবা এগৰাকী ব্যক্তিয়ে তেওঁ আবেদন কৰিছে মিৰ্জাত ক্লিক কৰি দিও ক্লিক কৰাৰ পিছতে আপুনি এই যেটো যে কাৰ চিনটো দেখিছে আপুনি ইয়াতে ক্লিক কৰি দিও এতিয়া এইটো ক্লিক কৰি দিয়াৰ লগে লগে এই যিখন আছে ইয়াতে আপুনি ওকে কৰি দিও ওকে কৰি দিয়াৰ পিছত দেখিলে আপোনালোকৰ এই গুটে কানেকশ্যনৰ এটা আবেদন কৰিবৰ কাৰণে মিটাৰ এটা আবেদন কৰিবৰ কাৰণে যিখন মূল ফৰ্মখন এখন উলাই পৰিছে এই ফৰ্মখনতে আপোনালোকে দেখিছে খুব সাধাৰণ কিছু তথ্য বিচাৰিছে নেম অফ এপ্লিকেন্ট অৰ্থাৎ যিগৰাকী ব্যক্তিয়ে বিদ্যুৎ মিটাৰটো যাৰ নামত বিচাৰিছে তেখেতৰ নাম দিব লাগিব দেউতাকৰ নাম দিব লাগিব এটো জিএসটিএন যে এটা নম্বৰ থাকে এই নম্বৰটো খুব জৰুৰী নহয় যদি আপোনাৰ নাই তেতিয়ালে দিব নালাগে কোনো কথা নাই জেন্ডাৰ আপুনি মেল না ফিমেল হেতু আপোনালোকে এটা দি দিব পাৰে এটা যদি ফিমেল আপুনি ফিমেল ক্লিক কৰিব পাৰে ধৰি ললো মেল মই এটা ধৰি ললো কোনোবা এগৰাকী ব্যক্তিৰ নাম অৰূপ বুলি ধৰি ললো এটো মই নাম দি দিলো অৰূপ মৰাং এটো কে গগৈ মই এটা সাধাৰণ নাম এটা এনে আপোনালোকক বুজি পোৱাৰ কাৰণে দি দিলো ইয়াতে আহি গল আপোনাৰ ইয়াতে এই পইণ্টটো দেখিছে আপুনি জিএমচিৰ অন্তৰ্গত নেকি গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচনৰ আপুনি অন্তৰ্গত নেকি যদি নহয় তেতিয়াহলে আপুনি ইয়াত নো বুলি ক্লিক কৰিলে হ'ল যদি আপুনি গুৱাহাটী মহানগৰৰ হয় তেতিয়া ক্লিক কৰিলে হ'ল যেটো আপুনি মিউনিসিপালিটিৰ অন্তৰ্গত নহয় গতিকে নোট আপুনি ক্লিক কৰি দিয়ক অন্যতে যদি আপুনি আন্ডাৰ আৰবান লোকেল বডিজ আপুনি আৰবান লোকেল বডিজৰ আন্ডাৰত হয় নেকি যদি নহয় তেতিয়ালে নো ক্লিক কৰক যদি হয় আৰবান লোকেল বডিজৰ আন্ডাৰত যদি হয় তেতিয়া আপুনি ইয়েস ক্লিক কৰি দিলে হ'ল এতিয়া আপুনি এখিনি কৰি দিয়াৰ পাছত এতিয়া আপোনাৰ এড্ৰেছ অফ প্ৰিমিসেছ আপুনি যোনটো চৌহদৰ কাৰণে স্মাৰ্ট মিটাৰটো আবেদন কৰিব বিচাৰিছি সেই ঘৰৰ ডিটেইলছ আপুনি দিব লাগিব এটো ম্যান্ডেটৰি নহয় হাউস নম্বৰটো গুৰুত্বপূৰ্ণ নহয় কিয়নো গাঁৱত যিসকল লোক থাকে তেওঁলোকৰ ঘৰৰ
বিশেষকৈ নম্বৰ নাথাকে আৰু বাইলেণ্ড নম্বৰ নাথাকে গাঁৱত আৰু ৰোডো দিব নালাগে সাধাৰণতে গুৱাহাটী মহানগৰত থাকিলে ঘৰ নম্বৰ থাকে বাইলেণ্ড নম্বৰ থাকে ৰোড নম্বৰ থাকে যিহেতু আপুনি ঘৰ গাঁৱত হয় গতিকে আপোনাৰ যদি নাই তেতিয়াহ'লে প্ৰয়োজন নহয় তেতিয়া ইয়াতে আপুনি দিব লাগিব এৰিয়া এতিয়া আপুনি ধৰিলো এৰিয়া যিহেতু আপুনি ইয়াতে মিৰ্জাৰ পৰা আপুনি আবেদন কৰিছে মিৰ্জা এৰিয়া দি দিলে আপোনাৰ টাউনখনৰ নামটো গাঁওখনৰ নামটো কি দিব পাৰে ধৰি ললো আপোনাৰ গাঁওখনৰ নামটো টকৌবাৰী আপোনাৰ গাঁওখনৰ নামটো ইয়াত দিলে টকৌবাৰী ইয়াতে পুলিচ ষ্টেচন কি আপোনাৰ পুলিচ ষ্টেচন ধৰি ললো মিৰ্জা ইয়াত আপুনি পুলিচ ষ্টেচন মিৰ্জা দি দিলে এটা আপোনাৰ নহয় আপোনাৰ পোষ্ট অফিচ মিৰ্জা ধৰি ললো পুলিচ ষ্টেচনো আপুনি মিৰ্জা বুলি দি দিলে পুলিচ ষ্টেচনো মিৰ্জা আপোনাৰ জিলা ইয়াত সিলেক্ট কৰি থোৱা আছে কামৰূপ যেহেতু আপুনি আগত কামৰূপ মেট্ৰ বুলি দিছিলে পিন কোড আপোনাৰ যেটো হয় ধৰি ললো 78160 এটা এটা পিন নম্বৰ মই এনে দি দিলো ইয়াতে আপোনাৰ যদি মোবাইল নম্বৰ আছে মোবাইল নম্বৰ আপুনি দিব পাৰে 8822986246 এটা এটা মোবাইল নম্বৰ দি দিলো আৰু যদি আপোনাৰ ইমেইল আইডি আছে তেতিয়া আপুনি ইমেইল আইডি দিব পাৰে যদি নাই তেতিয়াও কোনো কথা নাই পেন নম্বৰ যদি আছে পেন কাৰ্ড নম্বৰ আপুনি দিব পাৰে যদি নাই তেতিয়াও কোনো কথা নাই এতিয়া ইয়াতে আহি গল আপোনাৰ যিগৰাকী ব্যক্তি আবেদন কৰিছে ইয়াত লিখা আছে whether the applicant is the owner of the premises আপুনি যেটো চৌহদত বিদ্যুৎ মিটাৰটো আবেদন কৰিছে সেই প্ৰিমিসেছটো বা সেই চৌহদটোৰ গৰাকী আপুনি হয়নে নহয় আপোনাৰ নামত মাটিডোখৰ আছে নে নাই যদি আছে তেতিয়ালে ইয়েস কৰি দিওক যদি নাই তেতিয়া আপুনি নোট ক্লিক কৰিব is there any electricity due outstanding in premises অৰ্থাৎ আপোনাৰ চৌহদটোত যদি আৰু কিবা অন্য বিদ্যুৎ মিটাৰ আছে তেওঁলোকৰ বাকি আছে নেকি ইলেক্ট্ৰিসিটি বিল পৰিশোধ কৰিবৰ কাৰণে যদি বাকি আছে নেকি যদি নাই তেনেহলে আপুনি ইয়েস বুলি মাৰি দিলে হল যদি নাই তেতিয়াহলে আপুনি নোট ক্লিক কৰি দিলে হল আৰু আপুনি এই পইণ্টত যদি আপোনাৰ ঘৰত যেটো ইলেক্ট্ৰিসিটাৰ বিদ্যুৎ মিটাৰ আপুনি এপ্লাই কৰিছে ইয়াতে এইটো সুধিছে যে আপোনাৰ ঘৰৰ চৌহদৰ যেটো মিটাৰ সেই মিটাৰটো লবৰ কাৰণে একেবাৰে শেষৰ যেটো আপোনাৰ পোল যেটো কাৰেন্টৰ খুঁটাই খুঁটাটো 30 মিটাৰৰ দূৰত আছে নে 30 মিটাৰৰ ভিতৰত আছে যদি ভিতৰত আছে আপুনি ইয়েস মাৰি দিওক যদি দূৰত আছে তেতিয়া নো মাৰি দিওক ধৰিলো আপুনি ভিতৰত আছে আমি ইয়েস মাৰি দিলো আৰু ইয়াতে আপুনি if any existing connection of the premises অৰ্থাৎ আপোনাৰ চৌহদটোত আপুনি যোনটো এৰিয়াৰ কাৰণে মিটাৰটো লব বিচাৰিছে চৌহদটোত কেৱল বিদ্যুৎ মিটাৰ আপুনিয়ে প্ৰথম লব বিচাৰিছে নে ইয়াৰ পূৰ্বেও বিদ্যুৎ মিটাৰ আছিল বা কোনোবা বিদ্যুৎ মিটাৰ আবেদন কৰিছিল যদি আছে তেনেহলে আপুনি ইয়েস মাৰি দিব যদি নাই তেতিয়া আপুনি নোট মাৰি ধৰিলো নো আপুনি প্ৰথম হে চৌহদটো লব বিচাৰিছে হৈ গল এখিনি আপোনাৰ ডাটা যিখিনি আপুনি yes নোট আপুনি ক্লিক কৰি যোৱাৰ পিছতে তলত এখন ফৰ্ম দেখিছে এই ফৰ্মখন আপুনি এটা কি দিব লাগিব ইয়াতে আহিব প্ৰুফ অফ আইডেন্টিটি অৰ্থাৎ আপোনাৰ এখন পৰিচয় পত্ৰ দিব লাগিব এই পৰিচয় পত্ৰত কি থাকিব ইয়াত তেওঁলোকে দিয়ে দিছে পৰিচয় পত্ৰত আপোনাৰ ভোটাৰ কাৰ্ড আছে পাসপোৰ্ট আছে ড্ৰাইভিং লাইসেন্স আছে ৰেশন কাৰ্ড আছে বিপিএল কাৰ্ড আছে পেন কাৰ্ড আছে আধাৰ কাৰ্ড আছে এই ডকুমেন্ট কেইটা যিকোনো এখন ডকুমেন্ট আপোনালোকে ইয়াত পাসপোর্ট বুলি আপোনালোকে ক্লিক কৰাৰ পিছত পাসপোর্ট ধৰি ললো পাসপোর্ট বহুতৰে নাথাকে ড্ৰাইভিং লাইসেন্স থাকে বা আপোনাৰ ধৰি ললো এখন আধাৰ কাৰ্ড থাকে সকলোৰে আধাৰ কাৰ্ডত আপুনি ক্লিক কৰিলে আধাৰ কাৰ্ড দিয়াৰ পিছতে চুজ ফাইল এই চুজ ফাইল যেটো দেখিছে এই চুজ ফাইলত আপুনি ক্লিক কৰাৰ লগে লগে প্ৰথমতে আপোনাৰ যিখিনি ডকুমেন্ট লাগে সেই ডকুমেন্টখিনি আপুনি কম্পিউটাৰত ভৰাই ল'ব লাগিব কম্পিউটাৰত ভৰাই লৈ আপুনি এটা জায়গাত নিৰ্দিষ্ট এটা ফোল্ডাৰত আপুনি থৈ ল'ব লাগিব গতিকে মই আপোনালোকক দেখুৱাবৰ কাৰণে এটা ডেমো আপোনালোকক দিছো সেই কাৰণে আপোনালোকক বুজাই দিলো এটা চুজ ফাইলত গৈ আপোনাৰ যিটো ফোল্ডাৰত আপোনাৰ ডকুমেন্টখিনি থাকে এই চুজ ফাইলৰ পৰা আপুনি ক্লিক কৰি ডকুমেন্টটো তাত ভৰাই দিব ৰেসিডেন্সিয়েল এড্ৰেছ প্ৰুফ ইয়াতে ৰেসিডেন্সিয়েল এড্ৰেছ প্ৰুফত কি থাকিব পাৰে বেংক পাসবুক থাকিব পাৰে টেলিফোন বিল থাকিব পাৰে ড্ৰাইভিং লাইসেন্স ৰেশন কাৰ্ড বিপিএল এক্সিস্টিং ইলেক্ট্ৰিসিটি বিল আধাৰ কাৰ্ড ধৰি ললো আধাৰ কাৰ্ড ইয়াতো দি দিলে আপোনালোকে ঠিক তেনেদৰে ইয়াত যেনেদৰে আধাৰ কাৰ্ড দিছে ইয়াতো আধাৰ কাৰ্ড আপোনালোকে চুজ কৰিব পাৰে প্ৰুফ অফ লিগেল অকুপেশন অফ দা প্ৰিমিসেছ আপোনাৰ চৌহদটোৰ যে আপুনি লিগেল অকুপেশন বা আপোনাৰ নামতে মালিকী স্বত্ব আছে মাটিডোখৰ সেই কাৰণে আপুনি আপোনাৰ যেটো মাটিৰ মিয়াদি পট্টা আছে মিয়াদি পট্টাৰ আপুনি মিয়াদি পট্টাৰ এটা কপি আপোনালোকে দিব পাৰে ইয়াতে হাউস হোল্ডিং বুলি যেটো আছে হাউস হোল্ডিং নঙত গৈ আপোনালোকে ক্লিক কৰি মিয়াদি পট্টাৰ এটা কপি আপোনালোকে ইয়াতে ভৰাই দিব পাৰে চুজ ফাইলত গৈ ইয়াৰ পিছত আহিব টেষ্ট ৰিপোৰ্ট ফৰ অথৰাইজড ইলেক্ট্ৰিকেল কন্ট্ৰাক্টৰ সুপাৰভাইজাৰ মই প্ৰথমতে আপোনালোকক কৈছিল যে ফৰ্ম এখন আপোনালোকে আগতীয়াকৈ উলিয়াই ল'ব সেই ফৰ্মখন আপোনাৰ অঞ্চলত থাকে সকলো অঞ্চলতে থাকে এপিডিচিএলৰ অন্তৰ্গত কিছুমান সুপাৰভাইজাৰ থাকে কিছুমান কন্ট্ৰাক্টৰ থাকে তেওঁলোকৰ পৰা সহি লৈ সেই ফৰ্মখন আপোনালোকে আগতীয়াকৈ কম্পিউটাৰত ভৰাই ল'ব সেই ফৰ্মখন আপোনালোকে চুজ ফাইলত গৈ কম্পিউটাৰৰ পৰা আপোনালোকে ইয়াতে পুট কৰি দিলে বা ইয়াত ভৰাই দিলে হ'ল তাৰ পিছত আহিব লেটেষ্ট পাসপোৰ্ট সাইজ ফটো আপোনাৰ শেহতীয়া পাসপোৰ্ট সাইজৰ এখন ফটো আপোনালোকে ঠিক তেনেদৰে চুজ ফাইলত গৈ আপোনালোকে ইয়াত আপোনালোকে পুট কৰিলে হ'ল বা ভৰাই দিলে হ'ল হৈ যোৱাৰ লগে লগে এইখিনি কৰি দিয়াৰ লগে লগে আপুনি এটা নতুন ইলেক্ট্ৰিসিটি কানেকশন লবৰ কাৰণে সম্পূৰ্ণ এলিজিবল অৰ্থাৎ এই যেটো ফৰ্ম আছে ফৰ্মখন আপোনালোকে ফিলআপ কৰাৰ পিছত কমপ্লিট হৈ গল আপুনি এটা নতুন কানেকশন মিটাৰ এপ্লাই কৰিবৰ কাৰণে এই মিটাৰটো গুটেখিনি হৈ যোৱাৰ পিছত
এই যিটো দেখিছে, এই যিটো আপোনালোকে দেখিছে, এই ছাবমিট দেখিছে, এই ছাবমিটত আপুনি এই যেহেতু মই এতিয়া ডাটাখিনি দিয়া নাই বা ডকুমেণ্টখিনি দিয়া নাই, সেইকাৰণে ছাবমিটটো দেখুওৱা নাই। যিহেতু আপুনি এপ্লাই কৰিব, আপুনি গোটেই ডাটাখিনি বা আপুনি গোটেই তথ্যখিনি লৈহে সেইটো এপ্লাই কৰিব, সেইবাবে আপুনি গোটেই তথ্যখিনি বা ডকুমেণ্টখিনি দিয়াৰ পাছতে এই যিটো ছাবমিট বুলি অপশ্যন আছে, অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি যিখন আপোনাৰ ফৰ্ম বা নতুন মিটাৰ এটা আবেদন কৰিবৰ কাৰণে যিখিনি বস্তু আপুনি দিছিল বা যিখিনি আপুনি APDCLক দিব বিচাৰিছে, গোটেইখিনি বস্তু এই ফৰ্মখন APDCLৰ যিটো ৱেবছাইটলৈ আপুনি গুচি যাব। ৱেবছাইটলৈ যোৱাৰ পাছত এখন ফৰ্ম আহিব, ইয়াৰ পৰা অভাৰঅল এটা ফৰ্মেট ওলাব, সেই ফৰ্মেটটো আপুনি ডাউনলোড কৰিব লাগিব। সেই ফৰ্মেটটো ডাউনলোড কৰাৰ পাছতে আপুনি যিটো APDCLৰ কাৰ্যালয় আছে, আপোনাৰ নিকটৱৰ্তী APDCLৰ কাৰ্যালয়, চাব ডিভিজন বা আপোনাৰ জিলা যিটো অফিচ আছে কাৰ্যালয়ত গৈ আপুনি সেই ফৰ্মখন APDCLৰ কাৰ্যালয়ত গৈ যি APDCLৰ বিষয়াগৰাকীক আপুনি জমা দিয়াৰ লগে লগে তেওঁলোকে উইদিন 7 days, উইদিন 10 days বা 1 মাহৰ ভিতৰত আপোনালোকক এটা নতুন কানেকশ্যন আপোনাৰ ঘৰত বা আপোনাক ফোন কৰি তেওঁলোকে লৈ যাবৰ আপোনাক জনাই দিব। আপুনি তেওঁলোকৰ পৰা নতুন কানেকশ্যন এটা লৈ হয়তো তেওঁলোকৰ ফালৰ পৰা ইনষ্টলেশ্যনৰ কাৰণে এটা ফিজ ল'ব পাৰে বা নতুন মিটাৰটোৰ কাৰণে যে এটা আপোনাক স্মাৰ্ট মিটাৰ দিব, সেই মিটাৰটোৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা অফিচিয়েল যিটো ফিজ হয়, অফিচিয়েলি তেওঁলোকে যিটো ফিজ থাকে, সেই ফিজটো তেওঁলোকে লৈ আপোনাৰ ঘৰত এটা নতুন ইলেক্ট্ৰিচিটি স্মাৰ্ট মিটাৰ এনেদৰে আবেদন কৰিব পাৰিব বা এনেদৰে আপোনালোকে ইনষ্টল কৰিব পাৰিব। আৰু সেই কামটোকে নকৰি কি কৰিছে, আজি একাংশ লোকে এই স্মাৰ্ট মিটাৰটো এই সাধাৰণ কামটো কৰিবৰ কাৰণে মধ্যভোগী একাংশ লোকে, আপুনি হয়তো ইয়াৰ ভুক্তভোগী হৈছে যিহেতু আপুনি যদি এটা স্মাৰ্ট মিটাৰ এপ্লাই কৰিব গৈছে বা ডিজিটেল মিটাৰ এটা যদি আপুনি আগতে এপ্লাই কৰিছিলে, মধ্যভোগী এগৰাকী এই কামটো সাধাৰণ কামটো কৰিবৰ কাৰণে তেওঁ আপোনাৰ পৰা 15,000 পৰা 20,000, 20,000 পৰা 30,000 টকালৈকে তেওঁলোকে লয়। আৰু এগৰাকী সাধাৰণ মানুহে যেতিয়াই খুব দৰিদ্ৰ এগৰাকী মানুহে যেতিয়া এটা মিটাৰ ল'ব বিচাৰে, সেই মিটাৰটো ল'বলৈ যোৱাৰ লগে লগে তেওঁ প্ৰায় 30,000 টকা দিবলৈ যোৱাৰ লগে লগে তেওঁ এটা মাহ বা সেই মিটাৰটো ল'বৰ কাৰণে তেওঁ নাই কমেও 6 মাহ দিন অপেক্ষা কৰিব লাগে, 1 টকা 2 টকাকৈ তেওঁ সেই মধ্যভোগীক দিবৰ কাৰণে তেওঁ যোগাৰ কৰিব লাগে। সেইখিনি নকৰি যদি আপুনি নিজে এপ্লাই কৰিব বিচাৰিছে, তেনেহ'লে মই যিটো প্ৰচেছ দেখুৱালোঁ, এই প্ৰচেছটোৰ জৰিয়তে আপোনালোকে এটা নতুন ইলেক্ট্ৰিচিটি মিটাৰ আপুনি খুব সোনকালে অতি সহজতে আপুনি আবেদন কৰিব পাৰিব। নিশ্চয় ভাবিছোঁ এই যিটো প্ৰতিবেদন আছিল বা এই যিটো বিষয় আছিল, বিষয় আপোনালোকে বুজি পাইছে বা এনেদৰে আপোনালোকে এটা নতুন কানেকশ্যন অতি সোনকালে আবেদন কৰক।